যোগদান কৰিবলৈ অহা আমাৰ সতীৰ্থসকল সৰ্বপ্ৰথমে মইও আপোনালোক সকলোলৈকে কংগ্ৰেছ দলৰ এগৰাকী কৰ্মী হিচাপে এই বৃহৎ দলটো বিশ্বৰ সৰ্ববৃহৎ আৰু বিশ্বৰ প্ৰাচীনতম ৰাজনৈতিক দল কংগ্ৰেছ দল গতিকে এই দলটোলৈ আপোনালোকক আজি আমি ইয়াত চৰকাৰত নাই সেইটো এটা সুকীয়া কথা কিন্তু বুৰঞ্জী কোনেও নুই কৰিব নোৱাৰে বিশ্বৰ প্ৰাচীনতম আপোনালোকক অভিনন্দন জনাইছোঁ আৰু আপোনালোকক মই অভিনন্দন জনাইছোঁ এই কাৰণে যে আপোনালোকে এটা সঠিক সিদ্ধান্ত লৈছে কংগ্ৰেছ দলত যোগদান কৰি কংগ্ৰেছ দলত যোগদান কৰি এটা সঠিক সময়ত সঠিক সিদ্ধান্ত আপোনালোকে লৈছে আমি আসলতে গৌৰৱ বোধ কৰিব লাগে কংগ্ৰেছ চৰকাৰত আছে নে নাই ডাঙৰ কথা নহয় ডাঙৰ কথা যে আমি এনেকুৱা এটা দলত যোগদান কৰিছোঁ যিটো দল পৃথিৱীৰ যিমানবিলাক ডেমক্ৰেটিক কাণ্ট্ৰি আছে গোটেইবিলাক ডেমক্ৰেটিক কাণ্ট্ৰিৰ ভিতৰত আটাইতকৈ প্ৰথমে প্ৰতিষ্ঠা হোৱা ৰাজনৈতিক দল 1826 গতিকে বিশ্বৰ প্ৰাচীনতম ৰাজনৈতিক দল বুলি কোৱা হয় কংগ্ৰেছক আৰু এটা কংগ্ৰেছৰ ইতিহাস আছে এইটো হৈছে কি যে ডেমক্ৰেটিক কাণ্ট্ৰিবিলাক আপোনালোকে দেখিছে আটাইবিলাকত 5 বছৰ এটা চৰকাৰ 5 বছৰ এটা চৰকাৰ 5 বছৰ এটা চৰকাৰ এনেকৈ হৈ থাকে প্ৰায়বিলাকত আমেৰিকাতেই কওক লণ্ডনতেই কওক বা য'তেই কওক কিন্তু কংগ্ৰেছৰ এটা এক্সেপশ্যনেল আছে ভাৰতবৰ্ষৰ মানে ডেমক্ৰেটিক হিষ্ট্ৰী যে একেৰাহে প্ৰায় 65 বছৰ শাসন কৰিছে কেন্দ্ৰত কংগ্ৰেছে 65 years কংগ্ৰেছে ইমান দীঘলীয়া দিন শাসন কৰা কোনো ৰাজনৈতিক দল নাই গতিকে এইটো এটা সেইকাৰণে আপোনালোকে সকলোৱে আমি গৌৰৱ বোধ কৰিব লাগে যে আমি এনেকুৱা এটা দলত যোগদান কৰিছোঁ মই দীঘলীয়া নকওঁ কেইবাগৰাকীও বক্তা আছে আৰু আমাৰ ভূপেন বৰাই বৰ সুন্দৰকৈ বহুত ধৰণৰ তেওঁ গীতা ভাগৱত শাস্ত্ৰৰ কথা সংমিশ্ৰণ কৰি পেলাই তেওঁ কয় আজিও হয়তো ক'ব গতিকে মই সেইকাৰণে চমু কৰিছোঁ মই মাত্ৰ এটা কথা ক'ব খুজিছোঁ সেইটো হৈছে কি যে মই যে ক'লোঁ আপোনালোকে সঠিক সময়ত যোগদান কৰিছে কথাটো হৈছে যদি পৃথিৱী যদি গোটেই বুৰঞ্জীবিলাক আপোনালোকে চাই এই যে ৰজা থকা দেশবিলাক আগতেতো চবতেই ৰজা আছিলে গোটেইবিলাকতে ৰজাই আছিল আগতে গোটেই পৃথিৱীত সকলোতে আৰু যদি আপোনালোকে শাস্ত্ৰৰ যুগবিলাকলৈ যায় তাতো দেখিব গোটেই ৰজাই আছিলে এই ৰজাবিলাক জানো অজৰ অমৰ আছিলে নাই ৰজাবিলাকৰো এটা এটা কাৰ্যকাল কোনোবাই 10 বছৰ কোনোবাই 15 বছৰ কোনোবাই 5 বছৰ কোনোবাই এবছৰ কোনোবাই 2 বছৰ ৰজাবিলাক এই যে ৰজাবিলাকৰ পতন হয় কেতিয়া এটা আগজাননী আহে সেই আগজাননীটো আহিলেই মানে ৰজাৰ পতনৰ কাৰণে এইটো চাণক্যই লিখি গৈছে আৰু শাস্ত্ৰবিলাকতো এইটো উল্লেখ আছে যে যেতিয়া এজন ৰজাৰ পতন ঘটিব পতন ঘটাৰ আগত কিছুমান সংকেত প্ৰকৃতিয়ে দিয়ে যেনেকৈ আমাৰ সমাজতো আমি দেখিছোঁ প্ৰকৃতিয়ে আমাক কিছুমান সংকেত দিয়ে কি ৰাতি ঘৰত যদি ফেঁচাই মাতে সেইটো বেয়া সংকেত ঘৰত যদি শগুন পৰে সেইটো বেয়া সংকেত হয়নে এনেকুৱা কিছুমান সংকেত অট'মেটিকেলি প্ৰকৃতিয়ে দিয়ে ঠিক একেদৰে ৰজাৰ পতন যেতিয়া হয় শাসনকৰ্তাৰ পতন হয় কিছুমান সংকেত আহে আৰু সেই সংকেতবিলাক এইবাৰ আমি অসমত আমি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বেলিকা আমি দেখিবলৈ পাইছোঁ সেই সংকেতবিলাক কি হয় নাম্বাৰ 1 তেওঁ বাক্য বিভ্ৰাট হয় বুলি কৈছে বাক্য ক'ব নলগীয়া কথা কয় বাক্য বিভ্ৰাট হয় শব্দ বিভ্ৰাট হয় বুলি কৈছে ক'ব নলগীয়া শব্দ কয় ক'ব নলগীয়া বাক্য কয় যিবিলাকে মানুহৰ মনত দুখ দিয়ে মানুহক বিভাজন কৰে মানুহক উত্তেজিত কৰে মানুহক খং কৰে মানুহৰ মনত ঘৃণাৰ সৃষ্টি কৰে আৰু অভিশাপ সৃষ্টি কৰে হিমন্ত বিশ্বৰ বেলিকা আমি সেইবিলাক দেখিছোঁ আৰু কি হয় স্মৃতি শক্তি হেৰাই যায় পাহৰি যায় মই কালিও এই কথাখিনি এখন সভাত কৈছোঁ আগবেলা কোৱা কথাটো পিছবেলা লুটি বাগৰ মাৰে পিছবেলা কোৱাটো নেক্সট ডে লুটি বাগৰ মাৰে আজি এটা কয় কালি এটা কয় অৰ্থাৎ চমুকে ভাৰসাম্য হেৰুৱায় কেতিয়া হেৰুৱায় যেতিয়া তেওঁৰ দুশ্চিন্তা আহে বিভিন্ন ধৰণৰ দুশ্চিন্তাই যেতিয়া তেওঁক
বেয়া চিন্তাই দুশ্চিন্তাই যেতিয়া